সকলোকে পুনৰবাৰ নমস্কাৰ। আজিৰ পৰা আমাৰ নভুই আৰম্ভ কৰিছে আৰু খুব ধুনীয়া এটা পৰিৱেশ। তাৰ মাজত দাদাই ক'লে বৈ আমি চাই আহোঁ আৰু আমি চাওঁ আৰু বৰষুণ কিনকিনীয়া বৰষুণে যেতিয়া আমাৰ গাটো চুই গৈছে কি ক'ম মানে। আৰু তাৰ মাজত দেখিলে এখন ডাৱৰ ফালে প্লেইন গৈ আছে, মানে এইখন গৈছে ৰৰৈয়ালে। আৰু তাৰপিছত দেখিছেনে কি ধুনীয়া বৰষুণ আহি আছে। বৰষুণটো বেছি অহাৰ কাৰণে ময়ো ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ আহিয়ে মায়ে কৰিলে মোৰ লগত এটা কাণ্ড। এইটো কি হয় বাৰু চাওকচোন। সকলোৱে ভাবিছে পুৰি। মায়ে ফালে মায়ে হাঁহিছে এফালে মানে মই কঁঠাল এটা কিনি আনিছিলো। কঁঠাল নাখাওঁ মানে বেছি খাব নোৱাৰো, 3-4টা। কিন্তু মই কঁঠালৰ লোভত কঁঠাল এটা কিনি আনিছো 40 টকা দি পিনে। আৰু এইটো মানে মায়ে কঁঠালৰ পুৰি বনাইছে, কিন্তু চব হয় খাব লাগে অকমান বস্তু এনেই নাখাওঁ যে সেইকাৰণে কঁঠালটো মানে চালি পেলালো। চালনীয়া নতুন চালনী আছে, চালনীয়া চালি পিনে তাত নিমখ অকমান দি আটা দি পিনে মানে মুঠি পুৰি নিচিনাকে বনাই দিছো। তেতিয়া খাবি, নহ'লে নাখাওঁ। আমি যেনিবা পানী পিঠা নিচিনাকেও বনাই খাওঁ। কঁঠালৰ কলপাতত মেৰিয়াইও তেনেকেও টেৱাত বনাই খাওঁ। তই আকৌ তেনেকে নাখাওঁ যে সেইকাৰণে মনে মনে দিছো। খাওঁতে কমেই পাই গলি আৰু গম পাইছো। আজি আৰু দেওবাৰে কি কি হয় চাই থাকক। আৰু সেই সময়তে আমাৰ ঘৰত আলহী ওলালে আৰু মৰমবিলাক চাবচোন আপোনালোকে। আৰু এইফালে আমাৰ হিৰ'ই মানে ভনীয়েকৰ নাচ চাই চাই খাবলৈ গৰম উঠিছে, আইচক্ৰীম খাব যাব লাগে। আৰু তাক আইচক্ৰীম লৈ আহিলোঁ। দাদাই মানে তাৰ মাকৰ নামটো সুধি আছে মানে। এইটো আমি আইচক্ৰীম দিছোঁ, এইটো ডাঙৰটো এতিয়া কোনে ল'ব? আৰু ঘৰলৈ আহিলে মানে মোৰ ইটো সিটো কাম ওলাই থাকে। আৰু বৰষুণ দিছিলে ৰাতিপুৱা, এতিয়া এৰিলে, কিন্তু গুপ এটা গৰম মাৰি আছে। আৰু ধুনীয়াকৈ গাটো ধুলো, গাটো ধুই পিনে একদম ধুনীয়াকৈ দাড়িকেইডালো কাটি ললো। আৰু দাড়িকেইডাল মানে কাটি দিলে মোক গোটেইটো গুচোৱা পিঁয়াজটো গোটেইকৈ লাগে, নহয়নে বাৰু? আৰু ধন্যবাদ মানে ঘৰলৈ অহা ভিডিঅ'টো খুব ধুনীয়াকৈ আপোনালোকে মৰম ছাপোৰ্ট দিছে। এতিয়া ফাইনেলি মায়ে ভাত খাবলৈ মাতিলে, ভাতটো খাই লওঁ ধুনীয়াকৈ। আৰু যিহেতু আজি ছানডে, আৰু ছানডে বুলি ক'বলৈ গ'লে মানে আজি একো নাই, সুধা ভাত। বজাৰলৈ পপা যোৱাই নাই, পপাই কৈছে মোকে যাবলৈ কৈছে, বাট মই বজাৰলৈ যামহে। আৰু চব ঘৰৰ বস্তু মায়ে বনাইছে। আৰু এয়া যেন দেখিছে এইবোৰ টেঙা মৰা দেই, নিজৰ ঘৰৰ বাৰী। আৰু এইটো ভাতকেৰেলা ভাজি দেখিছেনে? মই ভাতকেৰেলা এনেকৈ ভাজিলে খুব ভাল পাওঁ। আৰু এইটো চয়াবিন ফ্ৰাই মোক মায়ে এইটো কাৰণে দিয়ে, মানে মই খুব ভাল পাওঁ। আৰু এয়া ভাত, পাপৰ আছে। এইবোৰ জলকীয়া লাগি আছে নেকি? মানে এনেকুৱা জলকীয়া লাগি আছে আমাৰ এতিয়াও পুৰা। সূৰ্যমুখী জলকীয়া, সূৰ্যমুখী জলকীয়া। ময়ো সূৰ্য এটা নালাগে মোক, হেৰি এখন লাগে আচাৰ, আমৰ আচাৰ। তেতিয়াহ'লে আৰু কিনো ক'ম, ভাতটো খাই লওঁ তেতিয়াহ'লে। আৰু আপোনালোকক ভিডিঅ'টো কিমান আগলৈকে দেখাব পাৰোঁ সেইকাৰণে ভিডিঅ'টো চাই লওঁ। আৰু ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু ফাইনেলি মোৰ একালৰ বন্ধুক লগ পালোঁ আজি। এখেত বহুত ক'ত থাকা? বোকাখাট, হয় নাই? বোকাখাটত থাকক, ভাল লাগিলে। ইয়াৰ নাম ৰাহুল, হয় নাই? আগতে মানে মই স্কুল যেতিয়া নাযাওঁ, স্কুল নোযোৱা সময়তে ই কয় এই স্কুল যাবি নে? হ'ব হ'ব। আৰু এইসোপা লৈছে চাওকচোন, এইসোপা কেলে এইসোপা বল বেয়া নাই। আৰু বহুতে সুধি থাকে এইখন মানে ষ্ট'ৰখন আপোনাৰ নেকি? এইজন মালিক বহি আছে। মালিক চাই দিয়ক, মানে মোৰ দাদা। ই যেতিয়াই ঘৰলৈ আহে আমাৰ ঘৰত সোমায়, মানে মা পাপাই ইয়াক খুব ভাল পায়। সৰুৰ পৰা মোৰ লগতে থকা, আমি একেলগে ডাঙৰ হোৱা। আৰু ইয়াৰ মনটো খুব পবিত্ৰ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শিৱতী অনুষ্কা গগৈ।
অনুষ্কা ধুনীয়া নাম একেলগে পঢ়া হা আমাৰ এই লাষ্ট ইয়াৰে বাৰু স্কুলত কয় হা নাই ঠিক আছে লাষ্ট কৰিছে যে লাষ্ট কয় নেকি হা নকয় নহয় আজি অনুষ্কা আহিলে অনুষ্কা ভাত কিহে খালা তুমি গাহৰি মাংস খালা গগৈ লেখা গাহৰি মাংস খাই ন তুমি নোখোৱা কিয় বেয়া পোৱা এতিয়া মোক অনুষ্কাই লগ পালে জানো কৈ আছিলে তুমি ভিডিঅ' চোৱা তেতিয়াহ'লে ন থেংক ইউ দেই এইয়া আমাৰ দেখা হা নাই আৰু মোৰ কলিজাৰ টুকুৰাটো অলপ ফুৰিবলৈ যাওঁ যাওঁ কৰি আছে মোৰ লগত যিহেতু মই ঘৰলৈ আহিলেহে ফুৰা হয় আৰু সেইটো কাৰণে তাকো অলপ ফুৰালোঁ আৰু খুব ধুনীয়া অনুভৱ আৰু সিও আমনি পাই অলপ ফুৰিব বিচাৰে আৰু ফাইনেলি মানে ঘৰলৈ আহিলে এইটোৱে ভাল আৰু মায়ে চাহকণ বিচনাতে দিয়ে যিয়ে নহওক এইফালে পাপাই মাতি আছিলে কেলৈ মাতিছে গৈ লওঁ ऐसे ना जाओ पिया ऐसे ना जाओ पिया इकॉन मोय ना जाने जाना जना तू भी क्या याद करेगा जा छोड़ दिया मैंने এয়া হৈছে ছাগলী মাংস ফাইনেলি আৰু এইফালে দাদাই বনাই আছে এয়া আমাৰ মানে পাকঘৰ গাঁৱলীয়া পাকঘৰ হয় নাই এতিয়া ধুনীয়াকে বনাই লওক কেনেকুৱা হয় গ্ৰেভিটো আমি চাম ওৰটো ভিডিঅ'ত মানে দাদা এজনে সুধিছিলে ইয়াক কেলে বান্ধি থয় ইয়াক মানে এইটো কাৰণে বান্ধি থওঁ ই বহুত বদমাছ এতিয়া ই আমাৰ মানে ঘৰৰ ভিতৰত থাকে ভণ্টিৰ লগত থাকে আৰু ই দেখিছেনে এতিয়া ওলাই যাবলৈ পালে গোটেই বোকা চোকা লেটি আহিলে এতিয়া তোক বায়ে আহি পিটিবহি মানে ইমান হেৰি হুলস্থুল কৰি থাকে ন ই এতিয়া আকৌ ইয়াক গা ধুৱাব লাগিব আৰু ই আমাৰ দেখিবলৈ একদম এইটো বিলাতী একদম ভয় পাদোৱা এইটো নে লাগে বদমাছ বদমাছ কৃষ্ণ কৈ দিয়া কৃষ্ণ কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া এই দেখিছে এতিয়া মোৰ গাত উঠিব লাগে আৰু গাড়ী ষ্টাৰ্ট দিলে ইয়াৰ কথা কি ক'ম আৰু অৱশেষত আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ এনেদৰে মৰম আশীৰ্বাদ সদায় কৰি যাব তেতিয়া মোৰো ভিডিঅ'সমূহ দিবলৈ মন যায় যিয়ে নহওক তাৰ মাজত আপোনালোকে ইমান দূৰ দূৰণিৰ পৰা মোক কমেণ্ট কৰে কমেণ্টৰ ৰিপ্লাই সকলোকে কৰিব নোৱাৰোঁ বিভিন্ন কামত তাৰ বাবে মই আপোনালোক সকলোৰে আগত ক্ষমা বিচাৰিছোঁ আৰু পুনৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্তৰৰ পৰা সকলোকে লাভ ইউ সকলো ভালে থাকক ভগৱানে ভালে ৰাখক তেতিয়াহ'লে আজিলৈ লৈছোঁ আপোনালোকৰ পৰা বিদায় বাই বাই লাভ ইউ সকলোকে